মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছ অধ্যায় 8 পৰিমাণৰ তুলনা তাৰ অনুশীলনী 8.1ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ অতি সহজ পদ্ধতিত সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 8.1ৰ অংক কৰাৰ আগত আমি কিছুমান দৰকাৰী সূত্ৰৰ বিষয়ে জানি লওঁ। ইয়াত আছে লাভ লোকচান। যদি কোনো এটা বস্তুৰ লাভ উলিয়াব দিয়ে তেতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম। লাভ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম। লাভ ইকুৱেল টু বেচা দামক এছ পি মানে চেলিং প্ৰাইচ বিয়োগ কিনা দাম CP মানে কষ্ট প্ৰাইচ। যদি আমাৰ লোকচান উলিয়াব দিয়ে লোকচান ইকুৱেল টু কিনা দাম বিয়োগ বেচা দাম। কিনা দামটো CP আৰু বেচা দামটো SP। আৰু যদি আমাৰ শতকৰা লাভ উলিয়াব দিয়ে শতকৰা লাভ উলিয়াব দিলে আমি সূত্ৰ ব্যৱহাৰ কৰিম লাভ বাই কিনা দাম ইনটু 100%। এই বস্তুটোকে বুজাই দিছে। যদি আমাৰ শতকৰা লোকচান উলিয়াব দিয়ে তেতিয়া লিখিম আমি লোকচান বাই কিনা দাম ইনটু 100%। আমি আৰু এটা সূত্ৰ চাই লওঁ। যদি আমাৰ লাভৰ শতাংশ দিয়া থাকে তাত যদি আমাৰ বেচা দাম নিৰ্ণয় কৰিব লাগে তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম SP ইকুৱেল টু 100 প্লাছ P ডিভাইড 100 ইনটু CP। 100 প্লাছ P মানে লাভৰ শতাংশ ইনটু CP মানে হ'ল কষ্ট প্ৰাইচ মানে কিনা দাম। আৰু যদি আমাৰ লাভৰ শতাংশ দিয়া থাকে কিনা দাম নিৰ্ণয় কৰিব লাগে তেতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম CP ইকুৱেল টু 100 বাই 100 প্লাছ P ইনটু SP। P2 হ'ল লাভৰ শতাংশ, SP মানে হ'ল বেচা দাম মানে চেলিং প্ৰাইচ। এইটো মনত ৰাখিবা তোমালোকে। যদি আমাৰ লোকচানৰ শতাংশ দিয়া থাকে তাত বেচা দাম নিৰ্ণয় কৰিব লাগে তেতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম SP ইকুৱেল টু 100 মাইনাছ L ডিভাইড 100 ইনটু CP। 100 L মানে হ'ল লোকচানৰ শতাংশ ডিভাইড 100 ইনটু CP মানে হ'ল কষ্ট প্ৰাইচ মানে কিনা দাম। আৰু যদি আমাৰ লোকচানৰ শতাংশ দিয়া থাকে কিনা দাম নিৰ্ণয় কৰিব লাগে তেতিয়া আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম CP ইকুৱেল টু 100 বাই 100 মাইনাছ L ইনটু SP। অনুশীলনী 8.1ৰ 1 নম্বৰত আছে এটা গাড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হ'ল। লাভ কিমান হ'ল আৰু শতকৰা লাভ কিমান হ'ল নিৰ্ণয় কৰিব লাগে। গাড়ীখন 250 টকাত কিনিলে 260 টকাত বিক্ৰী কৰিলে। তাৰমানে কিনা দামটো কম বেচা দামটো বেছি। লাভ হ'ল এতিয়া এই লাভটো ওলাব লাগে আৰু শতকৰা লাভ ওলাব লাগে। দিয়া আছে আমাৰ দিয়া আছে কিনা দাম কিহেৰে বুজায় CP মানে কষ্ট প্ৰাইচ। কিনা দাম দিয়া আছে 250 টকা। কিনা দাম দিয়া আছে 250 টকা। বেচা দাম কিহেৰে বুজায় SP মানে চেলিং প্ৰাইচ। বেচা দাম দিয়া আছে 260 টকা। আমাৰ ইয়াত উলিয়াব লাগে কি কিমান টকা লাভ হ'ল আৰু শতকৰা লাভ কিমান হ'ল সেইটো উলিয়াব লাগে। গতিকে লাভৰ সূত্ৰটো পাইছিলোঁ আমি বেচা দাম বিয়োগ কিনা দাম। বেচা দামটো কিহেৰে বুজায় SP বিয়োগ কিনা দামটো বুজায় CP। SP মান কিমান আছে 260, CP মান আছে 250। এতিয়া 260 পৰা যদি আমি 250 বিয়োগ কৰি দিওঁ কিমান পাম 10 টকা পাম। এতিয়া আমি লাভটো পালোঁ। এতিয়া শতকৰা লাভ উলিয়াব দিছে। এতিয়া আমাৰ শতকৰা লাভ উলিয়াব লাগিব। therefore শতকৰা লাভৰ সূত্ৰটো আছিলে আমাৰ ইতিমধ্যে আলোচনা কৰিছোঁ লাভ ডিভাইড কিনা দাম। লাভ ডিভাইড কিনা দাম ইনটু 100%। এতিয়া মানবোৰ বহুৱাই যাওঁ আমি। লাভ কিমান হৈছে আমাৰ 10 টকা। 10 কিনা দাম কিমান আছিলে 250 টকা ইনটু 100%।
ইনটু 100%, এতিয়া আমি কটাকটি কৰি দিব পাৰি, এই শূন্য কাটি দিব পাৰি, ইয়াত আছে 100, ইয়াত আছে 25, এতিয়া 25 100ত কেইবাৰ যাব, 4বাৰ যাব, কিমান পালো আমি 4%, এতিয়া শতকৰা লাভ হ'ল 4%, এইটোৱে হ'ল অনুশীলনী 8.1ৰ 1 নম্বৰৰ এনসাৰ। 2 নম্বৰত আছে এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে শতকৰা 15% লাভ হ'ব, কলমটো 60 টকাত কিনিলে কিমান টকাত বিক্ৰী কৰিলে শতকৰা 15 টকা লাভ হ'ব। ইয়াত মানে কিনা দামটো আছে কিন্তু বেচা দামটো দিয়া নাই, বেচা দামটো আমাৰ নিৰ্ণয় কৰিব লাগিব। আগৰ নিচিনা লিখি ল'ম, দিয়া আছে কিনা দাম, কিনা দাম কিহেৰে বুজায়, চিপি মানে কষ্ট প্ৰাইচ, চিপি মান দিয়া আছে 60 টকা, 60 টকা দিয়া আছে। আমাৰ বেচা দামটো উলিয়াব লাগে, বেচা দামটো হ'ল সেলিং প্ৰাইচ, এইটো নিৰ্ণয় কৰিব লাগে। আমাৰ আৰু দিয়া আছে কিমান টকাত বেচিলে শতকৰা 15 টকা লাভ হয়, মানে শতকৰা লাভটো দিয়া আছে, মানে লাভৰ শতাংশ, লাভৰ শতাংশ পিৰে বুজায়, দিয়া আছে 15%, লাভৰ শতাংশ কিমান দিয়া আছে 15%। এতিয়া প্ৰথম আমি বেচা দাম উলিয়াই লওঁ, যেটা আমাৰ বেচা দাম উলিয়াব দিছে, বেচা দামটো কিহেৰে বুজায়, এসপি ইকুৱেল টু মানে বেচা দামৰ সূত্ৰটো কি আছিল আমাৰ 100 প্লাস পি, 100 প্লাস পি, পি মানে হ'ল লাভৰ শতাংশ ডিভাইড 100 হোল ইনটু সিপি, সিপি মানে কিনা দাম। ইয়াত তোমালোকে কিনা দামো লিখিব পাৰা, পিৰ সলনিত লাভৰ শতাংশ লিখিব পাৰা, এনেকে বহুত দীঘল হয় সেইকাৰণে মই এনেকে শৰ্টকাট লিখিছো। এতিয়া আমি মান বহাই যাওঁ, 100 প্লাস পিৰ মান দিয়া আছে কিমান 15 ডিভাইড 100 হোল ইনটু সিপিৰ মান দিয়া আছে কিমান 60। এতিয়া এইখিনি আমি যোগ কৰি দিম, 100ৰ লগত 15 যোগ কৰিলে 115 হ'ব, তলত আছে 100 ইনটু 60। এতিয়া আমি এই শূন্য কাটি দিব পাৰি, এতিয়া 2 দি হৰণ কৰিব পাৰি, 2 যাব ইয়াত কিমান 5 বাৰ যাব, 2 যাব 6ত 3 বাৰ, ইয়াক আকৌ 5ৰে হৰণ কৰিব পাৰি, 11ত যাব 2 বাৰ হ'ব 10, 11ৰ পৰা 10 বিয়োগ কৰিলে 1, ইয়াত হ'ব 15, 15ত 5 যাব কিমান 3 বাৰ, এতিয়া থাকিল কিমান 23 ইনটু 3, 23 ইনটু 3, এতিয়া 3 ইনটু 3 পূৰণ কৰিলে পাম আমি 9, 3 ইনটু 2 পূৰণ কৰিলে পাম 69 টকা। আমাৰ নিৰ্ণয় কৰিব দিছিলে কিনা দাম, বেচা দাম নিৰ্ণয় কৰিব দিছিলে, আমি বেচা দাম পালো 69 টকা, এইটোৱে হ'ল 2 নম্বৰ এনসাৰ। 3 নম্বৰত আছে ৰমেনে মোবাইল এটা 13,500 টকাত বেচিলে, তাৰ বেচোতে 20% লোকচান হ'ল, মোবাইলটো কিমান দামত কিনিছিল। ৰমেনে কি কৈছিলে 13,500 টকাত মোবাইল কিনিলে আৰু বেচোতে তাৰ 20% লোকচান হ'ল, এতিয়া মোবাইলটো কিমান দামত কিনিছিল সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে। দিয়া আছে আমাৰ কি দিয়া আছে বেচা দাম মানে সেলিং প্ৰাইচ এসপি 13,500 টকা।
13,500 টকা আৰু কি দিয়া আছে লোকচানৰ শতাংশ দিয়া আছে 20%। লোকচানৰ শতাংশ L এৰে বুজায়। লোকচানৰ শতাংশ L এৰে বুজায়। ই দিয়া আছে আমাৰ এইটো L। লোকচানৰ শতাংশ দিয়া আছে 20%। লোকচানৰ শতাংশ 20%। আমাৰ কিনা দাম নিৰ্ণয় কৰিব লাগে। কিনা দাম কিহেৰে বুজায়? CP মানে কষ্ট প্ৰাইচ। কিনা দাম ইকুৱেল টু হোৱাট? এইটো আমাৰ নিৰ্ণয় কৰিব লাগে। কিনা দাম আমি উলিয়াই লওঁ। কিনা দাম CP। কিনা দামৰ সূত্ৰটো আছিল আমাৰ 100 ডিভাইড 100 মাইনাছ L ইনটু SP। এতিয়া এই মাইনাছ Lটো কিহৰ কাৰণে হ'ল? যেতিয়া আমাৰ কিনা দাম নিৰ্ণয় কৰিব লাগে কিন্তু কি আছে লোকচানৰ শতাংশ দিয়া থাকে। লোকচানৰ শতাংশ দিয়া থাকিলে এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া মানবোৰ বহুৱাই যাওঁ আমি। 100 ডিভাইড 100 মাইনাছ Lৰ মান কিমান দিয়া আছে? L মানে লোকচানৰ শতাংশ 20 ইনটু SP মান কিমান দিয়া আছে? 13,500। 13,500 দিয়া আছে। 100ৰ পৰা যদি 20 বিয়োগ কৰি দিওঁ কিমান হ'ব? 80 হ'ব ইনটু 13500। এতিয়া আমি কটাকটি কৰি দিম। এই শূন্য কাটিব পাৰি। এতিয়া 2 যাব কিমান? 4 বাৰ, আকৌ 2 যাব 5 বাৰ। এতিয়া এইটোক আমি 4ৰে কাটিব পাৰি। 1ত নাযায় 13, 13ত 4 যাব কিমান? 3 বাৰ, হ'ব 12। এতিয়া 13ৰ পৰা 12 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব 15। 15ত 4 যাব কিমান? 3 বাৰ, হ'ব 12। এতিয়া 15ৰ পৰা 12 বিয়োগ কৰিলে পাওঁ আমি 3, ইয়াত হৈ যাব 30। 30ত 4 যাব কিমান? 7 বাৰ, হৈ যাব 28। এতিয়া 30ৰ পৰা 28 বিয়োগ কৰিলে পাম 2, ইয়াত হৈ যাব 20। 20ত 4 যাব কিমান? 5 বাৰ। এতিয়া ইয়াত পালোঁ আমি 5 ইনটু 3, 3, 7, 5। এইটো আমি পূৰণ কৰি দিম। 5 ইনটু 5 পূৰণ কৰিলে পাম আমি 25। 25ৰ 5 উপলিবৰ 2। এতিয়া 5 ইনটু 7 পূৰণ কৰিলে পাম আমি 35 আৰু 2 কিমান হ'ব? 37। 37ৰ 7 উপলিবৰ 3। 5 ইনটু 3 পূৰণ কৰিলে পাম আমি 15। 3 যোগ কৰিলে হ'ব 18। 18ৰ 8 উপলিবৰ 1। 3 ইনটু 5 পূৰণ কৰিলে হ'ব 15। 1 কিমান হ'ব? 16 টকা। 3 নম্বৰত আমাৰ কিনা দাম নিৰ্ণয় কৰিব দিছিলে। কিনা দাম হ'ল 16,875 টকা। এইটোৱে হ'ল 3 নম্বৰৰ এনচাৰ। 4 নম্বৰত আছে, যদি 10টা কলমৰ বিক্ৰী দাম 8টা কলমৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা। প্ৰশ্নটো কি কৈছে? 10টা কলমৰ বেচা দাম 8টা কলমৰ কিনা দামৰ সমান বুলি কৈছে। যদি হয় তেন্তে শতকৰা লাভ বা লোকচান কিমান হ'ব আমাৰ নিৰ্ণয় কৰিব লাগে। দিয়া আছে 10টা কলমৰ বেচা দাম 10টা কলমৰ বেচা দাম 8টা কলমৰ কিনা দামৰ সমান। কিনা দামৰ সমান। মই এইটোৱে দিয়া আছে যে 10টা কলমৰ বেচা দাম 8টা কলমৰ কিনা দামৰ
সমান এতিয়া কলমৰ কিনা দামটো যদি আমি x বুলি ধৰি লওঁ ধৰা হ'ল এটা কলমৰ কিনা দাম এটা কলমৰ কিনা দাম এটা কলমৰ কিনা দাম সমান x টকা এটা কলমৰ কিনা দাম সমান x টকা এদিকে 10টা কলমৰ কিনা দাম কিমান হ'ব 10x হ'ব 10টা কলমৰ কিনা দাম সমান কিমান হ'ব 10x হ'ব 10টা কলমৰ কিনা দাম কিমান হ'ব 10x আৰু দিয়া আছে আমাৰ যে 10টা কলমৰ বেচা দাম কিমান আছে 8টা কলমৰ কিনা দামৰ সমান therefore 10টা কলমৰ 10টা কলমৰ বেচা দাম 10টা কলমৰ বেচা দাম সমান 8টা কলমৰ কিনা দাম এতিয়া কলমৰ দামটো আমি x বুলি ধৰিছো গতিকে ইয়াতো x দিব লাগিব এতিয়া আমি চাও কলমৰ কিনা দামটো হ'ল 10x আৰু বেচা দামটো হ'ল 8x মানে বেছি টকাত কিনিলে কম টকাত বিক্ৰী কৰিলে এতিয়া কি হ'ল লোকসান হ'ল তাৰমানে এইটো এনেকুৱা কিনা দামটো বেছি আৰু বেচা দামটো সৰু এনেকৈ লিখি দিব পাৰা কিনা দাম যদি বেছি হয় বেচা দাম যদি কম হয় তেতিয়া কি হয় লোকসান হয় এতিয়া আমি লোকসানৰ সূত্ৰটো ব্যৱহাৰ কৰিম লোকসান যেহেতু আমাৰ শতকৰা লাভ বা লোকসান উলিয়াব দিছে যেহেতু আমাৰ ইয়াত লোকসান হৈছে প্ৰথম আমি লোকসানটো উলিয়াই ল'ম তাৰপিছত আকৌ শতকৰা লোকসান উলিয়াই ল'ম এতিয়া লোকসানৰ সূত্ৰটো কি আছিল আমাৰ কিনা দাম বিয়োগ বেচা দাম কিনা দাম বিয়োগ বেচা দাম কিনা দাম বিয়োগ বেচা দাম কিনা দাম কিমান আছে আমাৰ 10x আৰু বেচা দাম আছে 8x 10x ৰ পৰা 8x বিয়োগ কৰিলে পাম আমি 2x এতিয়া আমাৰ 2x টো হ'ল লোকসান এতিয়া আমাৰ কি কৈছে শতকৰা লোকসান নিৰ্ণয় কৰিব লাগে কেনেকৈ কৰিম চাই লোৱা দেখে লোকসানৰ শতাংশ লোকসানৰ শতাংশৰ সূত্ৰটো কি আছিল আমাৰ লোকসান ডিভাইড কিনা দাম লোকসান ডিভাইড কিনা দাম ইনটু 100% যেহেতু আমাৰ শতকৰা লাভ উলিয়াব দিছে এইটো কি হ'ব 100% এটা আমি মানবোৰ বহাই যাম লোকসানটো কিমান পাইছো আমি 2x কিনা দামটো আছিল আমাৰ 10x ইনটু 100% x কেনসেল যাব 2 যাব 10ত 5 বাৰ এই 5 আকৌ 100ত কেইবাৰ যাব 20 বাৰ যাব কিমান পালো 20% এটো হল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 5 নম্বৰত আছে 5000 টকাত কিনা সাইকেল এখন শতকৰা 12 টকা লাভ লৈ বিক্ৰী কৰা হল সাইকেলখনৰ বেচা দাম উলিওৱা দিয়া আছে কিনা দাম মানে কস্ট প্রাইস সিপি 5000 টকা
5,000 টকা আৰু লাভৰ শতাংশ দিয়া আছে 12%। লাভৰ শতাংশ দিয়া আছে 12%, মানে শতকৰা 12 টকা লাভ। আমাৰ কি কৰিব লাগে? বেচা দাম নিৰ্ণয় কৰিব লাগে। বেচা দাম কিহেৰে বুজায়? চেলিং প্ৰাইচ, এছপি। এইটো আমাৰ নিৰ্ণয় কৰিব লাগে। তো বেচা দাম নিৰ্ণয় কৰি ল'ম। therefore বেচা দাম মানে এছপি, চেলিং প্ৰাইচৰ সূত্ৰটো আছিল আমাৰ 100 প্লাছ পি ডিভাইড 100 ইনটু চিপি। চিপি মানে কিনা দাম। মই শৰ্টকাটত লিখিছো, ইয়াত তোমালোকে কিনা দাম বুলি লিখিলেও লিখিব পাৰা। এতিয়া আমি মানবোৰ বহুৱাই যাওঁ। 100 প্লাছ পিৰ মান কিমান আছে? পিৰ মান মানে লাভৰ শতাংশ। এই লাভৰ শতাংশক পিৰে বুজোৱা হয় 12। তলত কিমান আছে? 100 ইনটু চিপি। চিপি মানে কিনা দাম কিমান আছে? 5,000। এতিয়া 100ৰ লগত 12 যোগ কৰিলে আমি কিমান পাম? 112 পাম। আৰু তলত আছে 100 ইনটু 5,000। এতিয়া আমি কটাকটি কৰি দিম। কটাকটি কৰি দিওঁ। এই শূন্য কাটি দিম, এই শূন্য কাটি দিম। তলত 1 থাকিলে 1টো আমাৰ দৰকাৰ নাই। এতিয়া ইয়াত কিমান থাকিলে? 112 ইনটু 50। এইটো আমাৰ পূৰণ কৰিব লাগে। শেষত যিহেতু শূন্য আছে, শূন্যটো আমি আগত বহাই লওঁ। এতিয়া এইখিনি পূৰণ কৰি দিম। 2ৰ লগত 5 পূৰণ কৰিলে হ'ব 10, 10ৰ 0 উকলিব 1, 5ৰ লগত 1 পূৰণ কৰিলে 5 মানে কিমান হ'ব? 6। এই 5ৰ লগত 1 পূৰণ কৰিলে হ'ব 5, 5,600। আমাৰ বেচা দাম নিৰ্ণয় কৰিব দিছিলে। বেচা দাম পালোঁ আমি 5,600 টকা। এইটোৱে হ'ল 5 নম্বৰ প্ৰশ্নৰ এনচাৰ। 6 নম্বৰত আছে, কমলে পানীৰ ফিল্টাৰ এটা 4,500 টকাত কিনি 4,230 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লোকচান কিমান হ'ল নিৰ্ণয় কৰিব লাগে। ইয়াত আমাৰ কিনা দাম দিয়া আছে, বেচা দাম দিয়া আছে। আমাৰ লোকচানৰ শতাংশ উলিয়াব লাগে। লোকচানৰ শতাংশ ওলোৱাৰ আগত প্ৰথম আমি লোকচান উলিয়াই ল'ম, তাৰপিছত লোকচানৰ শতাংশ উলিয়াই ল'ম। দিয়া আছে কিনা দাম কিহেৰে বুজায়? চিপি মানে কষ্ট প্ৰাইচ। কিনা দাম দিয়া আছে 4,500 টকা। বেচা দাম কিহেৰে বুজায়? এছপি মানে চেলিং প্ৰাইচ। বেচা দাম দিয়া আছে 4,230 টকা। 4,230 টকা। আমাৰ নিৰ্ণয় কৰিব লাগে লোকচানৰ শতাংশ। লোকচানৰ শতাংশ এলেৰে বুজায়, মানে লছ। লোকচানৰ শতাংশটো আমাৰ নিৰ্ণয় কৰিব লাগে। ইয়াৰ পৰা লোকচান প্ৰথম আমি লোকচানটো উলিয়াই ল'ম, তাৰপিছত লোকচানৰ শতাংশ উলিয়াম। লোকচানৰ সূত্ৰটো কি আছিল আমাৰ? চিপি মাইনাছ এছপি। চিপি হ'ল মানে কষ্ট প্ৰাইচ, কিনা দাম। এছপি হ'ল চেলিং প্ৰাইচ মানে বেচা দাম। এতিয়া চিপিৰ মান কিমান আছে? 4,500 বিয়োগ
এছপিৰ মান কিমান আছে 4230 আমি যদি বিয়োগ কৰি দিওঁ 4500 পৰা 4230 বিয়োগ কৰিলে পাওঁ আমি 270 টকা লোকচান পালো 270 এতিয়া আমাৰ লোকচানৰ শতাংশ উলিয়াব লাগিব আমি লোকচান পালো 270 টকা এতিয়া শতকৰা লোকচান উলিয়াই দিম therefore শতকৰা লোকচান শতকৰা লোকচানৰ উত্তৰটো আছিল আমাৰ লোকচান বাই কিনা দাম লোকচান বাই কিনা দাম ইনটু 100% তোমালোকে সূত্ৰবোৰ মুখস্থ কৰিবা এতিয়া মান বহুৱাই যাম লোকচান আমি কিমান পালো 270 টকা 270 আৰু কিনা দাম কিমান আছিল আমাৰ 4500 ইনটু 100% এতিয়া আমি কটাকটি কৰি দিম এই শূন্য কাটি দিম এই শূন্য কাটি দিম এতিয়া আমি 5 এৰে হৰণ কৰি দিম 5 যাব কিমান 9 বাৰ যাব ইয়াত 5 যাব কিমান 5 বাৰ যাব হ'ব 25 এতিয়া 27 পৰা 25 বিয়োগ কৰিলে কিমান হ'ব 2 ইয়াত হৈ যাব 25 যাব কিমান 4 বাৰ এতিয়া ইয়াত হ'ল 54 এতিয়া 54ত 9 কেইবাৰ যাব 6 বাৰ যাব এই 9 যাব আকৌ 54ত 6 বাৰ ইমান পালো আমি 6% এটোৱে হ'ল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো লাইক কৰি দিবা 7 নম্বৰত আছে এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত 5% লোকচান হ'ল ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰা এটা ঘড়ী কি কৈছিলে 785 টকাত বিক্ৰী কৰিলে এইটো বিক্ৰী কৰাত তাৰ শতকৰা 5 টকা লোকচান হৈছিল ঘড়ীটোৰ কিনা দাম কিমান আছিল হেতু আমাৰ নিৰ্ণয় কৰিব লাগে দিয়া আছে আমাৰ বেচা দাম মানে সেলিং প্রাইস বেচা দাম সমান দিয়া আছে 785 টকা লোকসানৰ শতাংশ দিয়া আছে 5% লোকসানৰ শতাংশ লোকসানৰ শতাংশ দিয়া আছে আমাৰ 5% লোকসানৰ শতাংশ এল এৰে বুজায় এটো মনত ৰাখিবা তোমালোকে এটো দিয়া আছে 5% লোকসানৰ শতাংশ 5% দিয়া আছে মান নিৰ্ণয় কৰিব লাগে কিনা দাম কিনা দামটো আমাৰ নিৰ্ণয় কৰিব লাগে কিনা দামৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিম কিনা দাম কিহেৰে বুজায় CP ইকুৱেল টু মই তলত লিখি দিছো CP ইকুৱেল টু আমাৰ কিমান হ'ব 100 ডিভাইড 100 মাইনাস L ইনটু SP মানে হল বেচা দাম 100/100 মাইনাস লোকসানৰ শতাংশ মানে L এৰে বুজাইছে ইনটু SP মানে হল বেচা দাম তে মানবোৰ বহুৱাই যাও 100 ডিভাইড 100 মাইনাস L ৰ মান কিমান আছে 5%
ইনটু এছপিৰ মান দিয়া আছে 785 100 তে 100ৰ পৰা 5 বিয়োগ কৰিলে পাম আমি 95 ইনটু ইয়াত থাকিব 785 এতিয়া আমি ইয়াক হৰণ কৰিম 5 দি 5 95ত কেইবাৰ যাব 5 যাব 9ত এবাৰ এতিয়া 9ৰ পৰা 5 বিয়োগ কৰিলে হ'ব 4 ইয়াত হ'ব 45 45ত 5 যাব কিমান 9 বাৰ যাব আৰু 100ত 5 যাব কিমান 20 20 বাৰ যাব আৰু কটাকটি নাযায় তে ওপৰত থাকিল আমাৰ 20 ইনটু 785 ডিভাইড 19 আমি পূৰণ কৰি দিওঁ 19 তো 0 আছে 0 এটা বহুৱাই দিওঁ আগত 0 এতিয়া 2 লগত 5 পূৰণ কৰিলে পাম আমি 10 10ৰ 0 উকলিব 1 2 ইনটু 8 পূৰণ কৰিলে পাম 16 একে 17 17ৰ 7 উকলিব 1 2 7 14 1 কিমান হ'ব 15 15700 ইয়াক আমি এবাৰ 19 এৰে হৰণ কৰিব লাগিব হৰণটো মই ইয়াত দেখুৱাই দিছোঁ 15700 15700 ইয়াক আমি 19 এৰে হৰণ কৰিব লাগিব 19 যাব কেইবাৰ 8 বাৰ যাব কিমান হ'ব 152 এতিয়া 7ৰ পৰা 2 বিয়োগ কৰিলে পাম আমি 5 এতিয়া এটা শূন্য নমাই দিওঁ 50 50 যাব 19 কেইবাৰ যাব দুবাৰ যাব কিমান হ'ব 38 এতিয়া ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 10 10ৰ পৰা 8 গ'লে হ'ব 2 ইয়াত থাকিব 4 4ৰ পৰা 3 গ'লে হ'ব 1 12 এতিয়া আকৌ এই শূন্যটো নমাই দিম 120 এতিয়া 19 কেইবাৰ যাব 19 যাব এবাৰ 6 19 ইনটু 6 পূৰণ কৰিলে পাম আমি 114 এতিয়া ইয়াৰ পৰা 1 ল'লে হ'ব 10 10ৰ পৰা 4 গ'লে হ'ব 6 এতিয়া নাযায় এতিয়া আমি কি কৰিম ইয়াত দশমিক এটা দিব লাগিব দশমিক দিয়াৰ লগে লগে ইয়াত কি হৈ যাব শূন্য হ'ব এতিয়া কেইবাৰ যাব 3 বাৰ 3 বাৰ দিলে 19 ইনটু 3 পূৰণ কৰিলে পাম আমি 57 ইয়াৰ পৰা 1 ল'লে হ'ব 10 10ৰ পৰা 7 গ'লে হ'ব 3 আৰু এটা শূন্য দি দিয়া কিমান হ'ব 30 এতিয়া কেইবাৰ যাব এবাৰ যাব কিমান হ'ব 19 ইয়াৰ পৰা 1 ল'লে হ'ব 10 10ৰ পৰা 9 গ'লে হ'ব 1 ইয়াত থাকিলে 2 2ৰ পৰা 1 গ'লে হ'ব 1 এইটো এনেকৈ গৈ থাকিব দশমিকৰ পিছত আমাৰ 2 ঘৰ ল'লে হৈ যাব এতিয়া 15700 19 এৰে হৰণ কৰি পালোঁ আমি কিমান পালোঁ 826.31 টকা আমাৰ নিৰ্ণয় কৰিব দিছিলে কিনা দাম হ'ল 826.31 টকা এইটো হ'ল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ 8 নম্বৰত আছে যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা ইয়াত আমি 4 নম্বৰ অংকটো যেনেকৈ কৈছিলোঁ তেনেকৈ কৰিম ধৰা হ'ল এটা বস্তুৰ কিনা দাম সমান x টকা এটা বস্তুৰ কিনা দাম x টকা এটাকে 10টা বস্তুৰ কিনা দাম সমান কিমান হ'ব 10x হ'ব
10x টকা আৰু আমাৰ কি আছিলে 10টা বস্তুৰ বেচা দাম তেতিয়া 10টা বস্তুৰ বেচা দাম 10টা বস্তুৰ বেচা দাম আমাৰ কি কৈছিলে প্ৰশ্নটো যে 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান তাৰমানে কিমান হ'ব 11x এটা আমি চাও বেচা দাম ডাঙৰ নে কিনা দাম ডাঙৰ আমি পালো কিনা দাম পালো 10টা বস্তুৰ কিনা দাম পালো 10x আৰু 10টা বস্তুৰ বেচা দাম পালো 11x তাৰমানে বেচা দামটো ডাঙৰ ইয়াত লিখি দিব পাৰি বেচা দামটো ডাঙৰ কিনা দামটো সৰু আমাৰ বেচা দাম যদি ডাঙৰ হয় কিনা দাম যদি সৰু হয় তেতিয়া কি হয় লাভ হয় এটা আমি লাভ ওলাব লাগিব লাভৰ সূত্ৰটো আছিল আমাৰ বেচা দাম বিয়োগ কিনা দাম বেচা দাম বিয়োগ কিনা দাম বেচা দাম বিয়োগ কিনা দাম বেচা দাম কিমান আছিল আমাৰ বেচা দাম আছিলে 11x মাইনাস কিনা দাম আছিলে 10x এতিয়া 11x ৰ পৰা 10x বিয়োগ কৰিলে পাম আমি 1x 1টো নিলিখো আমি x লিখিলে 1x বুজায় এতিয়া আমাৰ কি কৰিব লাগে শতকৰা লাভ উলিয়াব লাগে শতকৰা লাভ যেহেতু আমাৰ ইয়াত লাভ হৈছে শতকৰা লাভৰ সূত্ৰটো কি আছিলে শতকৰা লাভৰ সূত্ৰ আছিলে লাভ ডিভাইড কিনা দাম ইনটু 100% এইটো আছিল আমাৰ শতকৰা লাভৰ সূত্ৰ এতিয়া মানখিনি বহুৱাই দিওঁ লাভ কিমান হৈছে আমাৰ x টকা x কিনা দাম কিমান আছিলে 10x ইনটু আছে আমাৰ 100% এতিয়া এই x কেনসেল যাব মানে x ত এবাৰ যাব এতিয়া এই শূন্য কাটি দিম এতিয়া তলত 1 থাকিলে আমি নিলিখো ইয়াত থাকিলে আমাৰ 10% যেহেতু আমাৰ শতকৰা লাভ বা লোকচান উলিয়াব দিছিলে কিন্তু আমি লাভ পাইছো এতিয়া শতকৰা লাভ হ'ল আমাৰ 10 মানে 10% এইটো হ'ল 8 নম্বৰ প্ৰশ্নৰ এনসাৰ 9 নম্বৰত আছে এজন মানুহে দুখন গাড়ী প্ৰত্যেকখন 99,000 টকাকৈ কিনিলে তাৰ এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকচান ভৰিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ'ব এটো আমাৰ নিৰ্ণয় কৰিব লাগে তাৰমানে এজন মানুহে কি কৰিলে দুখন গাড়ী কিনিলে প্ৰত্যেকখন গাড়ী কিমানকৈ কিনিছিলে 99,000 টকাকৈ এখন বিক্ৰী কৰোতে তাৰ 10% লাভ হ'ল আৰু এখন বিক্ৰী কৰোতে তাৰ 10% লোকচান হ'ল এতিয়া ইয়াৰ পৰা আমি লাভ বা লোকচানৰ শতাংশ আমাৰ উলিয়াব লাগে ইয়াক আমি কেনেকৈ উলিয়াম চাই লোৱা প্ৰথম গাড়ীখনৰ ক্ষেত্ৰত এনেকৈ লিখি লম প্ৰথম গাড়ীখনৰ ক্ষেত্ৰত বেচা দাম সেলিং প্ৰাইস কিমান আছিলে 99,000 টকা লাভৰ শতাংশ কিমান আছিলে 10% লাভৰ শতাংশ
লাভৰ শতাংশ সমান আছিলে 10%। লাভৰ শতাংশ 10%। আমাৰ কিনা দাম উলিয়াব লাগে। কিনা দাম কিহেৰে বুজায়? কষ্ট প্ৰাইচ মানে CP। কিনা দামৰ সূত্ৰ আছিল আমাৰ 100, যেহেতু আমি লাভৰ ক্ষেত্ৰত গৈ আছোঁ, 100 ডিভাইড 100 প্লাছ P মানে হ'ল লাভৰ শতাংশ ইনটু SP মানে বেচা দাম। মান বহাই দিওঁ, 100 ডিভাইড 100 প্লাছ Pৰ মান কিমান আছে? লাভৰ শতাংশ 10%, 10, SP মান কিমান আছে? ইনটু 99,000, 99,000, 100ৰ লগত 10 যোগ কৰিলে পাম আমি 110 ইনটু 99,000। এতিয়া আমি কটাকটি কৰি দিম। এতিয়া কটাকটি কৰি দিওঁ, এই শূন্য কাটি দিওঁ। এতিয়া 99ত 11 কেইবাৰ যাব? 9 বাৰ যাব, আৰু শূন্য দুটা আছে মানে 900 বাৰ যাব। এতিয়া কিমান থাকিলে? 100 ইনটু 900। এইটো পূৰণ কৰি দিম। 1ৰ লগত 9 পূৰণ কৰিলে আমি 9 পাম, আৰু শূন্য 4টা আছে বহাই দিম। এতিয়া 100 ইনটু 900 পূৰণ কৰি আমি পালোঁ 90,000 টকা। এতিয়া দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত চাওঁ আমি। এতিয়া দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত চাম। দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত বেচা দাম আছিলে আমাৰ SP চেলিং প্ৰাইচ সমান কিমান আছিলে? 99,000 টকা। দ্বিতীয় গাড়ীত কি আছিলে? আমাৰ লোকচানৰ শতাংশ দিয়া আছিলে। লোকচান L-ৰে বুজায়। কিমান দিয়া আছিলে? 10%। প্ৰথম গাড়ীত 10% লাভৰ শতাংশ দিয়া আছিলে, আৰু দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত 10% লোকচানৰ শতাংশ দিয়া আছে। এতিয়া আমি কিনা দাম উলিয়াব লাগিব। কিনা দামক CPৰে বুজায়, মানে চেলিং প্ৰাইচ। ইয়াৰ সূত্ৰ হ'ব 100 ডিভাইড 100 মাইনাছ L, 100 মাইনাছ L ইনটু SP। এইটো সূত্ৰৰ বিষয়ে আমি আগত আলোচনা কৰিছোঁ। যিহেতু আমাৰ ইয়াত লোকচান হৈছে, তে লোকচানৰ ক্ষেত্ৰত কিনা দামৰ সূত্ৰটো এইটো মনত ৰাখিবা তোমালোকে। এতিয়া আমি মানবোৰ বহুৱাই যাম। 100 ডিভাইড 100, L-ৰ মান কিমান আছে? 10 ইনটু SP মান দিয়া আছে 99,000, 99,000। 100ৰ পৰা 10 মাইনাছ কৰিলে পাম আমি 90 ইনটু আছে 99,000। এই শূন্য কাটি দিম। এতিয়া এই 9ত এবাৰ যাব, 9ত এবাৰ যাব, দুটা শূন্য। এতিয়া ওপৰত থাকিলে আমাৰ 100 ইনটু 1,100, এইখিনি আমি পূৰণ কৰি দিম। এতিয়া এই 1ৰ লগত যদি 1 পূৰণ কৰি দিওঁ আমি 1 পাম, আকৌ এই 1ৰ লগত 1 পূৰণ কৰিলে 1 পাম, আৰু 4টা শূন্য আছে বহাই দিলে হ'ল টকা। এতিয়া আমি মুঠ কিনা দাম উলিয়াই ল'ম। প্ৰথম গাড়ীৰ মুঠ কিনা দাম পাইছিলোঁ আমি 90,000, আৰু দ্বিতীয় গাড়ীৰ কিনা দাম পালোঁ 1,10,000। মুঠ কিনা দাম আমি উলিয়াই ল'ম। এতিয়া এই দুটা যোগ কৰি দিম। therefore মুঠ কিনা দাম CP আমি লিখি দিওঁ। প্ৰথম গাড়ীত পাইছিলোঁ 90,000,
আৰু দ্বিতীয় গাড়ীত পালোঁ 1,10,000। এতিয়া 90,000ৰ লগত যদি আমি 1,10,000 যোগ কৰি দিওঁ তেতিয়া পাওঁ আমি 2 লাখ। মুঠ কিনা দাম পালোঁ আমি 2 লাখ টকা। এতিয়া আমাৰ বেচা দাম উলিয়াব লাগে, মুঠ বেচা দাম। therefore মুঠ বেচা দাম, মুঠ বেচা দাম, এখন গাড়ী বেচা দাম কিমান আছিলে? 99,000। 99,000। গাড়ী কেইখন আছিলে? দুখন। যিহেতু আমি মুঠ বেচা দাম ওলাই আছোঁ, এতিয়া দুখন গাড়ী আমি ইয়াত পূৰণ কৰি দিব লাগিব। 99,000 দুখন গাড়ী 2 পূৰণ কৰি দিম। এতিয়া পূৰণ কৰিলে পাম আমি 198,000 টকা। এতিয়া আমাৰ লোকচান কিমান হ'ল উলিয়াব লাগিব। therefore লোকচানৰ সূত্র আছিল আমাৰ কিনা দাম মাইনাছ বেচা দাম। কিনা দাম আছিল CP মাইনাছ বেচা দাম আছিল SP। মুঠ কিনা দাম পাইছোঁ আমি কিমান? 2 লাখ। আৰু SP মানে চেলিং প্ৰাইচ পাইছোঁ 198,000। এতিয়া 2 লাখৰ পৰা এইটো বিয়োগ কৰিলে পাওঁ আমি 2,000 টকা। লোকচান হ'ল আমাৰ 2,000। এতিয়া শতকৰা লোকচান উলিয়াব লাগিব। শতকৰা লোকচান, শতকৰা লোকচান, শতকৰা লোকচান সমান লোকচানৰ সূত্ৰটো আছিল আমাৰ লোকচান বাই কিনা দাম। লোকচান বাই কিনা দাম লোকচান বাই কিনা দাম ইনটু 100 ইনটু 100। এতিয়া আমি মানবোৰ বহাই দিম। লোকচান আছিল কিমান আমাৰ? 2,000। কিনা দাম পাইছিলোঁ আমি 2 লাখ। ইনটু আছিলে 100। এতিয়া যেহেতু আমি শতকৰা ওলাই আছোঁ, এইটো পাৰ্চেণ্ট চিনটো দি দিবা। এতিয়া আমি কটাকটি কৰি দিম। এই শূন্য কাটি দিম, এই শূন্য কাটি দিম, এই শূন্য কাটি দিম, এই শূন্য কাটি দিম, এই শূন্য কাটি দিম। এই 2 2ত এবাৰ যাব, আমি পালোঁ 1%। এইটোৱে হ'ল 9 নম্বৰ প্ৰশ্নৰ এনচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অংকটো যদিও অকণমান দীঘল, তোমালোকে এবাৰ প্ৰেক্টিছ কৰিবা, পাৰি যাবা, ইমান টান নহয়।